নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ এটা নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তুটো হৈছে, যদি কোনো হস্পিটেল অথৰিটিয়ে ভিক্টিমক ট্ৰিটমেণ্ট নিদিয়ে, তেতিয়াহ'লে আইনমতে কেনেকুৱা ধৰণৰ পানিছমেণ্টৰ ব্যৱস্থা আছে আইনত, সেই বিষয়ে চমুকৈ চৰ্চা কৰিম। এনেকুৱা ধৰণৰ বহুত কেছ আমি দেখিছোঁ, কেতবোৰ হস্পিটেলে বা হস্পিটেল অথৰিটিয়ে ভিক্টিমক ট্ৰিটমেণ্ট দিব নিবিচাৰে, প্ৰপাৰ আইডেণ্টিফিকেশ্যন নাই সেই গ্ৰাউণ্ডত, পইচা দিব নোৱাৰে সেইটো এটা আনাডাৰ গ্ৰাউণ্ড। তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অজুহাতত ভিক্টিমক ট্ৰিটমেণ্ট দিব নিবিচাৰে হস্পিটেল অথৰিটিয়ে। এনেকুৱা বহুত ধৰণৰ কেছ দেখা গৈছে। সেইকাৰণে আজি এই বিষয়টো মই উত্থাপন কৰিছোঁ, আপোনালোকক মই জনাম, যদি কোনোবা হস্পিটেলে বা হস্পিটেল অথৰিটিয়ে ভিক্টিমক ট্ৰিটমেণ্ট দিবলৈ অস্বীকাৰ কৰে, তেতিয়াহ'লে আইনত শাস্তিৰ ব্যৱস্থা আছেনে নাই, এই বিষয়ে চমুকৈ চৰ্চা কৰিম। অধ্যয়ন কৰাৰ পিছত দেখা গৈছে, in India, the punishment for the non-treatment of a victim by a person in charge of a hospital is imprisonment for a term that may extend to 1 year or with a fine or with both. যদি হস্পিটেল অথৰিটিয়ে বা সেই হস্পিটেলখনৰ যিজন ইনচাৰ্জ হয়, তেওঁ যদি ভিক্টিমক ট্ৰিটমেণ্ট দিব নোখোজে, আইনমতে তেওঁৰ কাৰাবাস হ'ব পাৰে। পানিছমেণ্টটো হ'ল তেওঁৰ কাৰাবাস হ'ব পাৰে। সেই কাৰাবাস 1 বছৰ পৰ্যন্ত হ'ব পাৰে, অথবা জৰিমনা হ'ব পাৰে, ফাইন হ'ব পাৰে, অথবা জৰিমনা আৰু কাৰাবাস দুয়োটাই হ'ব পাৰে। মনত ৰাখিব। এতিয়া অলপ বহলাই আলোচনা কৰোঁ। This offense is addressed under Section 200 of BNS Act 2023, which replaced the former Section 166B Indian Penal Code. এই যিটো অপৰাধ মই যিটো বিষয় উল্লেখ কৰিলোঁ, যদি হস্পিটেল অথৰিটি বা সেই হস্পিটেলখনৰ যিজন ইনচাৰ্জ তেওঁ যদি ভিক্টিমক ট্ৰিটমেণ্ট দিবলৈ অস্বীকাৰ কৰে, তেতিয়াহ'লে তেওঁ এটা অপৰাধ কৰিব, আৰু সেই অপৰাধৰ কাৰণে তাৰ পানিছমেণ্ট কাৰাবাস 1 বছৰ পৰ্যন্ত হ'ব পাৰে, জৰিমনা হ'ব পাৰে, অথবা জৰিমনা আৰু কাৰাবাস দুয়োটাই হ'ব পাৰে। এই যিটো বিষয়বস্তু, এই বিষয়বস্তুটো ছেকশ্যন 200 BNS Act 2023 উল্লেখ আছে। আগৰ যিখন আইন আছিল ইণ্ডিয়ান পিনেল কোড, সেইখন ৰিপ্লেচ হৈছে এই আইনৰ জৰিয়তে, এই নতুন আইনৰ জৰিয়তে। আগৰ ছেকশ্যনটো আছিল ইণ্ডিয়ান পিনেল কোডৰ 166B। এতিয়া মন কৰিবলগীয়া কেতবোৰ কথা আছে এই বিষয়টোত। সেই বিষয়টোত যিটো বিষয় মই উল্লেখ কৰিছোঁ, মন কৰিবলগীয়া কেতবোৰ কথা আছে। সেইবোৰ হ'ল, এতিয়া কোন লায়েবল হ'ব, দোষী হ'ব, বা কাক লায়েবল বুলি ধৰা হ'ব। Who is liable? The law applies to any person in charge of a hospital, whether it is public or private or run by the central government, state government, local bodies or any other person. অৰ্থাৎ কাক আমি দোষী বুলি ভাবিব পাৰোঁ, বা কোন দোষী হ'ব পাৰে, কোন লায়েবল হ'ব পাৰে যদি ভিক্টিমক ট্ৰিটমেণ্ট দিব নিবিচাৰে। The law applies to any person in charge of a hospital. এই যিটো আইনৰ কথা মই ক'লোঁ পানিছমেণ্টৰ, এই আইনটো এপ্লিকেবল হ'ব যিকোনো ব্যক্তিৰ ক্ষেত্ৰত হস্পিটেলৰ যিজন ইনচাৰ্জত থাকে। সেই হস্পিটেলখন পাব্লিকেই হওক বা প্ৰাইভেটেই হওক, মেটাৰ নকৰে। চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰান কৰক বা ষ্টেট গভৰ্ণমেণ্টে ৰান কৰক বা লোকেল বডিজ আৰু এনি আদাৰ পাৰ্চনে ৰান কৰক, সেইটো মেটাৰ নকৰে। মুঠতে হস্পিটেলখনৰ যিজন ইনচাৰ্জ থাকিব বা অথৰিটি থাকিব, তেওঁ যদি ৰিফিউজ কৰে ভিক্টিমক ট্ৰিটমেণ্ট দিবলৈ, তেতিয়াহ'লে তেওঁ
দোষী হ'ব আৰু পানিশমেণ্ট পাব এই আইনৰ আধাৰত। এতিয়া কি ৰিকুৱাৰমেণ্ট লাগিব? Hospitals are legally mandated to provide immediate and necessary medical treatment, including first aid to victims of crimes, particularly those involving cognizable offenses like sexual violence and acid attacks. Treatment cannot be denied on grounds such as lack of identification or inability to pay. এটো বৰ গুৰুত্বপূৰ্ণ কথা। এই আইনখনত ৰিকুৱাৰমেণ্টটো হৈছে hospitals are legally mandated to provide immediate and necessary medical treatment, including first aid to the victims of crimes. হস্পিটেল যিবিলাক আছে, প্ৰাইভেটে হওক, পাব্লিকে হওক, চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰান কৰাই হওক বা ষ্টেট গভৰ্ণমেণ্টে ৰান কৰাই হওক, লোকেল বডিছে ৰান কৰা হওক, or any other person, তেওঁলোক ডিউটি বাউণ্ড to provide necessary medical treatment. Victimক necessary medical treatment দিয়াটো mandatory আৰু তেওঁলোকে দিবই লাগিব। যিটোৱে ফাৰ্ষ্ট এইড যাক আমি কওঁ, এই মেডিকেল ট্ৰিটমেণ্টে ইনক্লুড কৰিলে ফাৰ্ষ্ট এইড যিখিনি দিব লাগে, প্ৰাথমিক চিকিৎসা এইখিনি দিবলৈ নেচেচেৰী যিখিনি মেডিকেল ট্ৰিটমেণ্ট লাগিব, ইনক্লুডিং ফাৰ্ষ্ট এইড টু দি ভিক্টিমছ অফ ক্ৰাইমছ, সেইখিনি হস্পিটেলে দিবই লাগিব। দে আৰ বাউণ্ড টু ডু। পাৰ্টিকুলাৰলি ড'জ, সেইসকলক দিব লাগিব স্পেচিয়েলি ইনভলভিং কগনিজেবল অফেন্সেছ লাইক ছেক্সুৱেল ভায়োলেন্স এণ্ড এচিড এটেক্স। যিবিলাক ভিক্টিম এচিড এটেক্সৰ সন্মুখীন হয় অথবা ছেক্সুৱেল ভায়োলেন্স অৰ্থাৎ যৌন ভায়োলেন্সৰ সন্মুখীন হয়, তেনেকুৱা ধৰণৰ ভিক্টিমক ফাৰ্ষ্ট এইড দিবই লাগিব। সেইটো মেণ্ডেটেড বুলি কৈছে আইনে। অৰ্থাৎ হস্পিটেলছ আৰ বাউণ্ড টু প্ৰভাইড নেচেচেৰী মেডিকেল ট্ৰিটমেণ্ট টু এনি victims of crimes, particularly those involving cognizable offenses like sexual violence and acid attacks. মনত ৰাখিব। Treatment cannot be denied on grounds. ট্ৰিটমেণ্টটো নিদিওঁ বুলি ক'ব নোৱাৰে এই দুটা গ্ৰাউণ্ডত। এক নম্বৰ লেক অফ আইডেণ্টিফিকেশ্যন, ভিক্টিমৰ যদি আইডেণ্টিফিকেশ্যনটো নাই বা আইডেণ্টিফিকেশ্যনটো কৰিব পৰা নাই ভিক্টিমৰ, সেই গ্ৰাউণ্ডত ট্ৰিটমেণ্ট নিদিওঁ বুলি ক'ব নোৱাৰে। or inability to pay, আৰু যদি ভিক্টিমে দিব নোৱাৰে পেমেণ্টটো, inability to pay, এই দুটা গ্ৰাউণ্ডত কিন্তু হস্পিটেল অথৰিটি বা হস্পিটেলখনৰ যিজন ইনচাৰ্জ থাকিব, তেওঁ ভিক্টিমক ট্ৰিটমেণ্ট নিদিওঁ বুলি এই দুটা গ্ৰাউণ্ডত অস্বীকাৰ কৰিব নোৱাৰে। যদি অস্বীকাৰ কৰে তেতিয়াহ'লে সেই ইনচাৰ্জজন হস্পিটেলৰ অথবা অথৰিটি পানিছমেণ্টৰ সন্মুখীন হ'ব লাগিব। তেওঁৰ 1 বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে, জৰিমনা হ'ব পাৰে, জৰিমনা কাৰাবাস দুয়োটাই হ'ব পাৰে। মনত ৰাখিব, পানিছমেণ্টটো মই কৈছোঁ 1 year, জৰিমনা কাৰাবাস আৰু জৰিমনা দুয়োটা হ'ব পাৰে। আৰু এটা কথা জানি থওক, ইট ইজ এ নন কগনিজেবল এণ্ড বেইলেবল অফেন্স ট্ৰাইবল বাই এ মেজিষ্ট্ৰেট অফ দি ফাৰ্ষ্ট ক্লাছ। অৰ্থাৎ ইট ইজ এ নন কগনিজেবল এণ্ড বেইলেবল অফেন্স। এই অপৰাধটো কিন্তু বেইলেবল অফেন্স হয়, অৰ্থাৎ বেইল পাব পৰাৰ সম্ভাৱনা থাকে, আৰু নন কগনিজেবল বুলি কৈছে। আৰু ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেটৰ দ্বাৰা বিচাৰটো হ'ব। মনত ৰাখিব। আৰু এটা কথা, দিছ ল এইমছ টু এনচিয়ৰ একাউণ্টেবিলিটি এমং হস্পিটেল অথৰিটিজ এণ্ড ৰিএনফৰ্চ দি ভিক্টিমছ ৰাইট টু prompt medical attention, which is considered an extension of the right to life under Article 21 of the Constitution. Victims who are denied treatment can file a complaint with the authorities to ensure their rights are protected. মনত ৰাখিব। অৰ্থাৎ this law aims to ensure, এই যে আইনটো আছে এই বিষয়টো, ইয়াৰ মূল উদ্দেশ্যটো হৈছে হস্পিটেল অথৰিটিক একাউণ্টেবিলিটিৰ ভিতৰত অনাটো। অৰ্থাৎ তেওঁলোকৰ দায়িত্বটো পালন কৰিবই লাগিব। তেওঁলোকৰ একাউণ্টেবিলিটিটো কাউণ্ট হ'ব যদি তেওঁলোকে
অস্বীকাৰ কৰে ট্ৰিটমেণ্ট দিয়াৰ ক্ষেত্ৰত। সেইকাৰণে এই ল যিটো এই বিষয়ত অনা হৈছে, দিছ ল এইমছ টু এনচিয়ৰ একাউণ্টেবিলিটি এমাং হস্পিটেল অথৰিটিজ। একাউণ্টেবিলিটিৰ ভিতৰত আনিবৰ কাৰণে এই লটো অনা হৈছে আৰু ৰিইনফৰ্চ দি ভিক্টিমছ ৰাইট, ভিক্টিমৰ যিটো অধিকাৰ সেইটো ৰিইনফৰ্চমেণ্ট কৰাৰ কাৰণে এই আইনটো অনা হৈছে। টু প্ৰম্পট মেডিকেল এটেনশ্যন, এই আইনৰ মূল উদ্দেশ্য হৈছে ভিক্টিমে যাতে প্ৰম্পট মেডিকেল এটেনশ্যন পায়, তেওঁৰ ৰাইটটো প্ৰটেক্ট হয়, যিটো আৰ্টিকল 21 অফ দি কনষ্টিটিউশ্যনৰ ভিতৰত পৰে, অৰ্থাৎ ৰাইট টু লাইফ। ভিক্টিমৰ যিটো ট্ৰিটমেণ্ট পোৱাৰ ৰাইট সেইটো আৰ্টিকল 21 অফ দি কনষ্টিটিউশ্যনৰ ভিতৰত পৰে, ৰাইট টু লাইফ। সেইকাৰণে যদি কোনোবা ভিক্টিমক অস্বীকাৰ কৰিছে ট্ৰিটমেণ্ট দিবলৈ, তেওঁ কমপ্লেইন কৰিব পাৰে অথৰিটিক তেওঁৰ ৰাইটটো এনচিয়ৰ কৰাৰ কাৰণে, মনত ৰাখিব। গতিকে এই আলোচনাৰ পৰা দেখা গ'ল হস্পিটেলৰ যিজন ইনচাৰ্জ থাকিব বা হস্পিটেলৰ যিজন অথৰিটি থাকিব, তেওঁ ভিক্টিমক ট্ৰিটমেণ্ট নিদিওঁ বুলি অস্বীকাৰ কৰিব নোৱাৰে। নৰ্মেলি দেখা যায় যে হস্পিটেল অথৰিটি বা হস্পিটেলৰ যিজন ইনচাৰ্জ থাকে তেওঁলোকে ভিক্টিমক ডিনাই কৰে ট্ৰিটমেণ্ট দিয়াৰ ক্ষেত্ৰত দুটা গ্ৰাউণ্ডত। এটা হ'ল লেক অফ আইডেণ্টিফিকেশ্যন আৰু এটা হ'ল ইনএবিলিটি টু পে। এই দুটা গ্ৰাউণ্ডত অস্বীকাৰ কৰে আমি ট্ৰিটমেণ্ট নকৰোঁ বুলি, কিন্তু আইনে কৈছে তুমি এই দুটা গ্ৰাউণ্ডত ভিক্টিমক ট্ৰিটমেণ্ট নিদিওঁ বুলি অস্বীকাৰ কৰিব নোৱাৰা, আৰু যদি অস্বীকাৰ কৰা তেতিয়াহ'লে তোমালোকে শাস্তিৰ সন্মুখীন হ'ব লাগিব। 1 বছৰ পৰ্যন্ত তোমালোকৰ কাৰাবাস হ'ব পাৰে, জৰিমনা হ'ব পাৰে, অথবা কাৰাবাস আৰু জৰিমনা দুয়োটাই হ'ব পাৰে। কাৰণ এই আইনটোৰ উদ্দেশ্য হৈছে ভিক্টিমৰ ৰাইটটো প্ৰটেক্ট কৰা আণ্ডাৰ আৰ্টিকল 21 অফ দি কনষ্টিটিউশ্যন, ৰাইট টু লাইফ। ভিক্টিমৰ ৰাইটটো যাতে প্ৰটেক্ট কৰিব পাৰি সেইকাৰণে এই ছেকশ্যনটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে, আইনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আৰু আনাদাৰ পাৰপাছটো হ'ল এই লৰ যাতে হস্পিটেল অথৰিটিক একাউণ্টেবিলিটিৰ ভিতৰত আনিব পাৰি। এই লৰ এইটোৱে উদ্দেশ্য। গতিকে চমুকৈ কেৱল মনত ৰাখিব লাগিব, কোনো হস্পিটেল অথৰিটিয়ে অথবা হস্পিটেলৰ যিজন ইনচাৰ্জ থাকিব তেওঁ ভিক্টিমক ট্ৰিটমেণ্ট নিদিওঁ বুলি অস্বীকাৰ কৰিব নোৱাৰে। নৰ্মেলি দুটা গ্ৰাউণ্ডত অস্বীকাৰ কৰে, এটা হ'ল লেক অফ আইডেণ্টিফিকেশ্যন আৰু এটা হ'ল ইনএবিলিটি টু পে। এনেকুৱা ধৰণৰ গ্ৰাউণ্ডত ভিক্টিমক ট্ৰিটমেণ্ট নিদিওঁ বুলি কোনো হস্পিটেল অথৰিটি বা ইনচাৰ্জ অফ এ হস্পিটেল অস্বীকাৰ কৰিব নোৱাৰে। কৰিলে তেওঁ শাস্তিৰ সন্মুখীন হ'ব লাগিব, আৰু কেনেকুৱা ধৰণৰ শাস্তি হ'ব পাৰে এই বিষয়ে মই আজি অৱগত কৰিলোঁ। আৰু এই আলোচনাৰ পৰা অলপ হ'লেও আপোনালোকৰ কিবা এটা লাভ হৈছে বুলি মই আশা কৰিছোঁ। ইমানতে মোৰ আলোচনা আজি সামৰণি মাৰিছোঁ। অহা খণ্ডটোত পুনৰ লগ পাম এটা নতুন ভিডিঅ', নতুন বিষয়বস্তু লৈ। বিদায় মগাৰ আগতে এটা অনুৰোধ কৰিম, যিসকল নতুন দৰ্শক তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ, নতুন দৰ্শকসকলে, আৰু যিসকলে অলৰেডি কৰিছে তেওঁলোকক মই পুনৰাই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী। লগতে এটা বিনম্ৰ অনুৰোধ, আপোনালোকে ভিডিঅ'সমূহ শেষলৈকে চাব আৰু এটা সমাপ্ত কৰি নাচাব। তেনেকৈ চালে বুজি পোৱাত জটিল হ'ব পাৰে, কাৰণ আইনৰ বিষয়বস্তুবিলাক অলপ কমপ্লিকেটেড, জটিল। সেইকাৰণে বিনম্ৰ অনুৰোধটো কৰিছোঁ, আৰু আপোনালোকে অনুৰোধ ৰক্ষা কৰিব বুলি মই আশাবাদী। পুনৰাই লগ পাম অহা খণ্ডটিত নতুন বিষয়বস্তু লৈ, নতুন ভিডিঅ' লৈ। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।